নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু এই চেনেলটোৰ ভিডিঅবোৰৰ জৰিয়তে আগন্তুক নেট পৰীক্ষাৰ প্ৰস্তুতি চলাই আছো গতিকে আজিও তাৰেই লগত সংগতি ৰাখি নতুন এটি ভিডিঅ আপোনালোকৰ মাজলৈ লৈ আহিছো তেনেহলে পলম নকৰি আজিৰ ভিডিঅত আমি কি আনিছো সেই বিষয়ে অলপ চাওয়া হওক আজি আমি আনিছো যোৱা 2020 চনত নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা নেট পৰীক্ষাৰ যিখন অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত আছিল সেইখনৰ উত্তৰ সহকাৰে আলোচনা আপোনালোকৰ মাজলৈ লৈ আনিছো ইয়াতে আপোনালোকে চাব পাৰে প্ৰথম প্ৰশ্নটো আছে মানৰ আক্ৰমণ আৰু অত্যাচাৰৰ নিচিনা জাতীয় বিপ্লৱত অসমীয়াৰ অন্তৰত যি ভাবৰ কোট বৈছিল তাৰ এটি উজ্জ্বল আক ৰৈছে গীত কেইটামানৰ নাম দিছে প্ৰথমটোত আছে জনাগাভৰুৰ গীত দ্বিতীয়টোত আছে ফুলকৰৰ গীত তৃতীয়টোত আছে বদন বৰফুকনৰ গীত আৰু চতুৰ্থটোত আছে চিকন হৰিয়হৰ গীত আমাৰ শুদ্ধ উত্তৰটো ইয়াত দিয়া আছে আপোনালোকে যদি নিজাকে জানে তেতিয়াতো আৰু ভাল কথা উত্তৰটো নচোৱাকেও নিজে প্ৰশ্নবিলাক কৰাৰ চেষ্টা কৰিব যে বদন বৰফুকনৰ গীত হৈছে ইয়াৰে শুদ্ধ উত্তৰ তাৰ পিছত আছে বামুণ হৈ নলয়ে নবধে হবইটো গাই ভকত হৈ নামাৰে সাধু হৈ নাখায় মদ এই তিনি নাপায় পৰম্পদ এই উদাহৰণটি হৈছে এইটো আমি ফকৰা যোজনা পঢ়ুৱাতে এইটো উদাহৰণটোৰ কথা আমি পাইছিলো গতিকে ইয়াতে প্ৰশ্নত আহিছিল ইয়াৰে উত্তৰটো হ'ব ফকৰা তাৰ পিছত আছে প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছে লং উঠা আই ৰুক্মিণীয়ে নকৰিবা খং এই গীতটিয়ে প্ৰতিনিধিত্ব কৰিছে বিয়া নামক প্ৰতিনিধিত্ব কৰিছে এই গীতটিয়ে গতিকে উত্তৰ হ'ব 4 নম্বৰটো তাৰ পিছত এইখনো আহিয়ে থাকে কিতাপখনৰ নাম বা পুথিখনৰ লিখকৰ নাম বেলাজ এণ্ড টেলছ অফ আসাম কোনে লিখিছিল উত্তৰ হ'ব প্ৰফুল্ল দত্ত গোস্বামীয়ে বা কেতিয়াবা গ্ৰন্থখনৰ নাম দি ভালে কিখন যে গ্ৰন্থ দিয়ে 4খন তাৰে লিখকৰ নামৰ লগতো মিলাব দিয়া দেখা গৈছিল এই প্ৰশ্নটো আহিয়ে থাকে গতিকে চাই ল'ব পাৰে ভালদৰে তাৰ পিছত আছে তিব্বতী ঐতিহ্যৰ মতে মিননাথৰ আন এটা নাম কি আৰু মিননাথৰ এটা নাম আমি চৰ্যাপদৰ বিষয়ে আলোচনা কৰোতে পাইছিলো তাতে হৈছে লুইপা তাৰ পিছৰ প্ৰশ্নটো আছে মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ণৰ প্ৰাপ্ত পঞ্চকাণ্ডৰ লগত পিছলৈ আদিকাণ্ডৰ সংযোগ কৰে কোনে আদিকাণ্ডৰ সংযোগ কৰে মাধৱদেৱে প্ৰশ্নটো অলপ বেলেগ ধৰণে দিছে গতিকে মন কৰিব যে আদিকাণ্ডৰ সংযোগ কৰে মাধৱদেৱে তাৰ পিছত আছে পুণ্যশ্লোক শংকৰ স্মৃতি নামঘোষাৰ এটি প্ৰধান বৈশিষ্ট্য বুলি আঙুলিয়াই দিয়া পণ্ডিত গৰাকী হল কোনে কৈছিল বাণীকান্ত কাকতীয়ে কৈছিল যে পুণ্যশ্লোক শংকৰ স্মৃতি নামঘোষাৰ এটি প্ৰধান বৈশিষ্ট্য এইটো বহুকেইবাৰ আহি থকা দেখা গৈছে তাৰ পিছত আছে জয়দেৱৰ গীত গোবিন্দ কাব্যক অসমীয়ালৈ অনুবাদ কৰা বৈষ্ণৱ কবিগৰাকী হল কোন আছিল ৰাম সৰস্বতী তাৰ পিছত আছে ভকতীয়া পদৰ আহৃত ৰচনা কৰা এখন বুৰঞ্জী হল কলিভাৰত বুৰঞ্জী কেইখনৰ বিষয়ে আপোনালোকে চাই ল'ব তাৰে মাজৰ পৰা প্ৰশ্ন অহা দেখা যায় কেতিয়াবা বুৰঞ্জী কেইখনৰ নাম দিব মিলাব দিব তাৰ পিছত এই নেটিভ ছদ্মনামত লিখা মেলা কৰা মিছনেৰী যুগৰ লিখকজন এইটো আমি ডিগ্ৰী পঢ়ি থাকাৰ পৰাই পাইছো হয়নে নেটিভ ছদ্মনামত কোনে লিখিছিল আনন্দৰাম ঢেকিয়াল ফুকনে লিখিছিল তাৰ পিছত আছে ৰজনীকান্ত বৰদলৈৰ খাম্বা আৰু থৈৰী উপন্যাস প্ৰথম প্ৰকাশ পাইছিল কোনখন আলোচনীত তাৰ মানে প্ৰকাশ পাইছিল সেইটো সুধিছে এইটো হ'ব আবাহনত গাৰোসকলৰ বিবাহ উৎসৱৰ নামটো কি দোচিয়া হৈছে গাৰোসকলৰ বিবাহ উৎসৱৰ নাম তাৰ পিছত আছে কাশ্যং পাৰ্বতীয়া তিৱাসকলৰ এবিধ কি সাজপাৰ আমি যোৱা ভিডিঅ'ত সাজপাৰৰ বিষয়ে আলোচনা কৰিছিলো সেইখিনিও চাই ল'ব লগতে এই কথাটো মনত ৰাখিব তাৰ পিছত কুখান গান হল কি উত্তৰটো হ'ব এক লোকধৰ্মী নাট্যানুষ্ঠান কুখান গান লোকধৰ্মী নাট্যানুষ্ঠান তাৰ পিছত ৰাভা বাইশ উৎসৱ চলে কিমান দিন চলে উৎসৱ বিলাকৰ বিষয়ে এইটো প্ৰশ্ন আহে যে উৎসৱ বিলাক কিমান দিন চলে যে 7 দিন 7 ৰাতি ৰাভা বাইশ উৎসৱ চলে আৰু ইয়াতে এটা তথ্য গম পালো বাইশ উৎসৱ কাৰ লগত জড়িত ৰাভা সকলৰ লগত জড়িত এটি উৎসৱ তাৰ পিছত আছে সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে ভাৰতবৰ্ষলৈ প্ৰব্ৰজনৰ প্ৰথম গোষ্ঠীটো হল
মানে সুনীতি কুমাৰে কোনটো গোষ্ঠীক বুলি কৈছিল নেগ্ৰিটো গোষ্ঠীটোক কৈছিল আৰু বিভিন্নজনে বিভিন্ন গোষ্ঠীক কৈছিল সবৰে মতামত বেলেগ বেলেগ আছিল কিন্তু সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে আছিল নেগ্ৰিটো উপমান আৰু উপমেয়ৰ অভেদ কল্পনাৰ ফলত সৃষ্টি হোৱা অলংকাৰৰ বিষয়ে আমাৰ আহে গতিকে সেই অলংকাৰৰ ৰূপটো হৈছে ৰূপক তাৰ পিছত মধু দানৱ দাৰণ দেৱ বৰং বৰ বাৰিজ লোচন চক্ৰধৰং শংকৰদেৱৰ বিৰচিত এই ৰচনাটিৰ ছন্দ কি ছন্দত ৰচিত হৈছিল এইটো ততয় তাৰ পিছত ৰৌদ্ৰ ৰসৰ স্থায়ী ভাৱ হৈছে ৰৌদ্ৰ ৰস যে আছিল ৰস কেই প্ৰকাৰৰ আছিল হেতু আপোনালোকে মনত কৰিবচোন তাৰে ভিতৰত কি আছিল স্থায়ী ভাৱ বেলেগ বেলেগ আছিল হয়নে নহয় স্থায়ী মানে কি যেটো আমাৰ মনত সদায় স্থায়ী ৰূপত থাকেয়ে গতিকে কি কৈছে সেই ৰৌদ্ৰ ৰসৰ স্থায়ী ভাৱ কি আছিল ক্ৰোধ এইটো মনত ৰাখিব ইয়াতে আছে চাবা যে কোনো ফালে পোক লাগি পিল পিল কৰে ওলি মঙহ কত খহি খহি পৰে আৰু আছে সোৱাসুই বিছনা কেউফালে কেঁচা পকা ধোৱা উৰা ঘিন লাগে চালে এই কবিতা ফাকিয়া প্ৰতিনিধিত্ব কৰা ৰসবিধ হল ইয়াতে কি দিছে কোনো ফালে পোক লাগি পিল পিল কৰে ওলি মঙহ কত খহি খহি পৰে এনে ধৰণৰ কথা ইয়াত উঠাই দিছে আৰু এই কবিতা ফাকি ৰসৰ কোনটো প্ৰকাৰক প্ৰতিনিধিত্ব কৰিছে হেতু প্ৰশ্নত আহিছে আৰু এইটোৱে প্ৰতিনিধিত্ব কৰা ৰসবিধ হৈছে আমি পঢ়ি চাওতে গম পাব লাগিব যে কোনো ফালে পোক লাগি পিল পিল কৰে এইটো দেখাৰ লগে লগে এটা কেনে এটা মনোভাৱ আহিছে তাৰ পিছত ওলি মঙহ কত খহি খহি পৰে তাৰ মানে মঙহ বিলাক ওলি যোৱা বুলি কয় মানে কিছুমান মঙহ খহি খহি পৰিছে গতিকে পঢ়াৰ লগতে আমি যেটো মনৰ এটা ভাৱ আহিব হেতু ইয়াৰ উত্তৰ হ'ব আৰু আমাক অপচন কি দিছে ভয়ানক বীৰ ৰস দিছে ইয়াতো কোনো পধ্যে বীৰ ৰসটো নহয় হেনে যুদ্ধৰ লগত জড়িতটো একো কথা নাই বেছিভাগ যুদ্ধৰ লগত জড়িত বীৰ ৰস বুলি কয় বা ৰৌদ্ৰ ৰস তাৰ পিছত এটো অদ্ভুত হ'ব বিভৎস ভয়ানক বীৰ বিভৎস আৰু অদ্ভুত ইয়াতো আমি দেখা মতে ইয়াতে বিভৎসৰ ৰসটোৱে হ'ব কাৰণ কি বৰ্ণনাটো একদম বিভৎস আকাৰে আছে হয়নে নহয় মানে পোক লাগি পিল পিল কৰিছে মাংস উবলি গৈছে গতিকে ইয়াতে উত্তৰটো হ'ব বিভৎস তাৰ পিছত এই কিটাৰৰ প্ৰশ্ন আহি থকা দেখা যায় যে কবিতা সম্পৰ্কে কোনে কি সংজ্ঞা আগবঢ়াইছিল বেস্ট অৰ্ডাৰ এইটো কোনে কৈছিল এই কবিতা সম্পৰ্কে সংজ্ঞা এইটো আছিল কলেৰিজে কৈছিল কাহিনীৰ সামৰণি ঘটাৰ লগে লগে উপন্যাসৰ সমাপ্তি ঘটা উপন্যাসক কোৱা হয় বন্ধ উপন্যাস গতিকে এইটো মনত ৰাখিব তাৰ পিছত আছে ছুটি গল্পৰ সংজ্ঞা আগৰটো আমি পালো কি কবিতাৰ সংজ্ঞা ছুটি গল্পৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন দিছিল গতিকে তাৰ মাজৰ পৰা উঠাই দিব ইয়াতে প্ৰশ্নত কি আহিছে দেখিছে a short story is a prose narration requiring from half an hour to 1-2 hours in each pursual বুলি ছুটি গল্পৰ সংজ্ঞা নিৰূপক গৰাকী আছিল কোন এডগাৰ এলেন পো গতিকে এইখিনি এই অকল যে এইটোৱে আহিব তেনেকুৱা কথা নহয় ছুটি গল্প বা কবিতাৰ সংজ্ঞাবিলাক আপোনাৰ লগত যিখিনি তথ্য আছে সেইখিনি চাই যাব কাৰণ সংজ্ঞাবিলাকৰ মাজৰ পৰা উঠাই দিয়ে যে কোনে কি সংজ্ঞা আগবঢ়াইছিল তাৰ পিছত ইডিপাছ কমপ্লেক্স নামৰ মতবাদটোৰ স্ৰষ্টা কোন আছিল সিগমণ্ড ফ্ৰয়েড আছিল এই মতবাদটোৰ স্ৰষ্টা তাৰ পিছত তহি চৰি নাচায় দম্বি উদ্ধৃত বাক্যহাৰী মানে কৰ পৰা তুলি দিয়া হৈছে হেতু সুধিছে আৰু এইটো আছিল চৰ্যাপদৰ পৰা তুলি দিয়া বাক্য তাৰ পিছত আছে বিগুটি হখি নামাতিবা মোক উদ্ধৃত কবিতা ফাকিৰ নামাতিবা শব্দটো তাৰ মানে এই নামাতিবা শব্দটোৱে কি বুজাইছে হেতু কথা সুধিছে যে ন্যস্তাৰ্থক ক্ৰিয়া বুজাইছে তাৰ পিছত এইকেইটাৰ পৰাওটো প্ৰশ্ন আহিয়ে থাকে যে বুটাম গুদাম মস্কৰা মাষ্টল অসমীয়া ভাষাত প্ৰয়োগ হোৱা এই শব্দকেইটাৰ মূল কি আমাৰ অসমীয়া ভাষাত বিভিন্ন শব্দ আছে হয়নে তাৰে মাজৰ পৰা বহুত শব্দ কি বেলেগ বেলেগ ভাষাৰ পৰা আহৰণ কৰা হয়নে গতিকে এই বুটাম গুদাম এনে ধৰণৰ শব্দ কেইটামান আছে আৰু তেনে ধৰণৰ বহুত শব্দ আছে গতিকে ইয়াতে যেটো দিছে তাৰে শুদ্ধ উত্তৰ হ'ব পৰ্তুগীজ শব্দ
এই ভাষা মানে শব্দবিলাকৰ কথাও আহে গতিকে এই গেইটাৰ পৰাও চাই যাব অকল যে এইটোৱে দিব তেনেকুৱা কথা নহয় কিন্তু এনে ধৰণৰ প্ৰশ্ন এটা হলো প্ৰশ্ন কাকতত দেখিব পোৱাই যায় তাৰ পিছত আছে গোৱালপাৰাৰ উপভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনিৰ সংখ্যা কিমানটা আছে গোৱালপাৰাৰ উপভাষাত 29টা আছে এতিয়া নেক্সটত দিছে ৰ আৰু দ আখৰৰ ব্যৱহাৰ পোৱা যায় তাই আহমত পোৱা যায় খামতি ভাষাৰ ব্যঞ্জন ধ্বনিৰ সংখ্যা ভীমকান্ত বৰুৱাৰ অসমীয়া ভাষা নামৰ গ্ৰন্থত পোৱা মতে কিমানটা আছিল 14টা বিভিন্নজনে বিভিন্নটা মত দিছিল গতিকে ভীমকান্ত বৰুৱাৰ মতে আছিল 14টা আছিল খামতি ভাষাত মনত ৰাখিব আৰু কি ধ্বনি ব্যঞ্জন ধ্বনি সম্প্ৰতি বড়ো ভাষাত ব্যৱহাৰ কৰা লিপিটো হ'ল উত্তৰ দেৱনাগৰী লিপি তাৰ পিছত আছে ভাষাৰ তেনে নিম্নতম স্তৰৰ আৱশ্যকীয় মৌলিক সামগ্ৰীবোৰ হ'ল কি ধ্বনি বা বাগধ্বনি আহোম যুগত নিৰ্মিত শিৱদৌলবোৰত গা দলৰ স্থাপত্য আৰ্হি হ'ল ডাঙৰ কৰ্দৈহৰীয়া এইটো মনত ৰাখিব আহোম যুগৰ লগত জড়িত প্ৰশ্ন উত্তৰত এইটা আহিয়ে থাকে তাৰ পিছত পুৰুষে পিন্ধা অলংকাৰ আমি যোৱা ভিডিঅত আলোচনা কৰিছিলো পুৰুষ আৰু মহিলাই পিন্ধা অলংকাৰৰ গতিকে ইয়াতে আছে পুৰুষে পিন্ধা অলংকাৰৰ নাম লিখিব দিছে গতিকে ইয়াতে শুদ্ধটো লোকাপাৰ আছে পৰৱৰ্তী প্ৰশ্নটোত আছে আজান পীৰ বা চাহ মিলনৰ নামত প্ৰচলিত জিকিৰৰ সংখ্যা কিমান 8 কৰি গতিকে এইটো মনত ৰাখিব আৰু আগৰ ভিডিঅ এটাত কৈছিলো যে আজান পীৰৰ আন এটা নাম কি আছিল তেতিয়া চাহ মিলন বুলি আমি লিখিম বাকি আৰু ইয়াতে প্ৰশ্ন আছে যে 1970 চনত প্ৰকাশ পোৱা দ্য নেম এণ্ড নেচাৰ অফ কম্পাৰেটিভ লিটাৰেচাৰ নামৰ গ্ৰন্থখনৰ ৰচয়িতা কোন ৰেনে বেলেগ কম্পাৰেটিভ লিটাৰেচাৰৰ ওপৰতো প্ৰশ্ন আহে যে তুলনামূলক সাহিত্যৰ যে কথা আছিল হেকিখনো নামগিলাক চাই যাব আৰু চনটো কিমান আছে কেতিয়াবা মিলাবও দিব পাৰে 1970 চনত প্ৰকাশ পাইছিল বাকি গোটেইবিলাক প্ৰশ্ন ইয়াতে মই পঢ়ি নাথাকো প্ৰশ্নখন যেহেতু দিছই আপোনালোকে চাই ল'ব পাৰিব আজি প্ৰশ্নখন চাই অনুমান কৰিব পাৰিব যে পৰীক্ষাত এনে ধৰণৰে প্ৰশ্ন আহে অলপ ইফাল হৈ থাকে কিন্তু এইবাৰ যেহেতু কি হ'ব অফলাইন মোডত হ'ব আগতে কি প্ৰশ্ন শিফট আকাৰে বেলেগ আছিল হয়নে অসমীয়াৰে ভালে কেই দিন হৈছিল পৰীক্ষা বা সময়টো বেলেগ আছিল গতিকে এইবাৰ যেহেতু অনলাইন নহয় অফলাইন মোডত হ'ব গতিকে সকলোৰে বাবে এখনে প্ৰশ্ন আহিব আৰু অসমীয়া বিষয়ৰ লগত জড়িত আপোনালোকে এইখিনি বিষয়ৰ অলপ কথা আজি চাই লওক তাৰ পিছত আছে লিপি কেইখনৰ কথা অলপ বেছি চাব লিপিৰ কথা আহিয়ে পৰীক্ষাত কাইথেলি লিপিত লিখা পুথিৰ ঠোল বাছি উলিয়াব দিছে বহু কেইখন দিছে তাৰে মাজৰ পৰা লিখিব দিছে তাৰ পিছত আছে নাটকৰ কথা অংকীয়া নাটকৰ কথা চাব তাৰ পিছত গ্ৰন্থবিলাকৰ নামবিলাক চাব আৰু এটা ইয়াতে এনেকুৱা আহে যে লুম্বেলদাইৰ উপন্যাসৰ ঠোল তেওঁৰ হলনি বেলেগ এজন উপন্যাসিকৰ নামও দিব পাৰে গতিকে আমি উপন্যাসবিলাকৰ নামখিনিও জানিব লাগিব পৃথিৱীৰ হাঁহি আৰু পাহাৰৰ হিলে হয়নে বি আৰু ডি টো হ'ব অপচন গতিকে এনে ধৰণৰ প্ৰশ্ন চাব তাৰ পিছত উপত্যকা বটা পোৱা তেওঁলোকৰ নামও মিলাব আহে হয়নে তাৰ পিছত অভিধানৰ ঠোল এইবিলাক আহে তাৰ পিছত এই এনে ধৰণৰো আহে যে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ ঠোল তেওঁৰ হলনি আন এগৰাকী কবিৰো দিব পাৰে গতিকে কবিতাবিলাকৰ বিষয়ে আমি জানিব লাগিব মুঠতে বহুত বিষয় ইয়াতে সামৰি লোৱা যায় হয়নে অধ্যায় যেহেতু 10টা গতিকে 10টা অধ্যায়ৰ মাজত বহুখিনি কথাই আহি যায় গতিকে তাৰ মাজৰ পৰাই প্ৰশ্নবিলাক দিব তাৰ পিছত ইয়াতে আছে এটা প্ৰশ্ন শংকৰদেৱৰ ভাওনাত সূত্ৰধাৰ থাকিলেও বা সংস্কৃত নাটকৰ আৰ্হিৰ প্ৰভাৱ থাকিলেও ভাওনা যথাৰ্থতে শংকৰদেৱৰ নিজা সৃষ্টি এইটো কথা কৈছে তাৰে লগত কি কৈছে ওপৰৰ মন্তব্যসমূহৰ আধাৰত তলৰ কোনটো বিকল্প অধিক গ্ৰহণযোগ্য এই কেইটাৰ ভিতৰত কোনটো অধিক গ্ৰহণযোগ্য মতবাদ হয় হেইটো আমাক বাছিব দিছে যে কি কৈছে প্ৰথম অপচন কোনটো আছে এ আৰু বি টোৱে শুদ্ধ ইয়াত দিছে যে এ আৰু বি টোত কি আছে আমি চাও ভাওনাত শংকৰদেৱে সংস্কৃত নাটকৰ আৰ্হি হুবহু গ্ৰহণ কৰা নাই এইটোতো হয়ে হয়নে আমি পাইছিলো অংকীয়া নাট বা ভাওনাত কি শংকৰদেৱে যদিও সংস্কৃতৰ পৰা আৰ্হিটো পাইছিল কিন্তু
গোটেইখিনি সংস্কৃতৰ দৰে ৰখা নাছিল এটো সঁচা কথা যে অসমৰ পৰম্পৰাগত লোক নৃত্য অনুষ্ঠানৰ উপাদানেৰে ভাওনা সমৃদ্ধ হয় নে নহয় আমাৰ অসমৰ কি পৰম্পৰাগত লোক নৃত্য অনুষ্ঠান পুতলা নাচৰ কথা আছিল নে নাই তেনে ধৰণৰ লোক নৃত্য অনুষ্ঠানৰ উপাদান আমি ভাওনাত দেখিছো গতিকে এই কথাটো শুদ্ধ গতিকে ইয়াতে কি কৈছিল যে শংকৰদেৱৰ ভাওনাত সূত্ৰধাৰ থাকিলেও বা সংস্কৃত নাটকৰ আৰ্হিৰ প্ৰভাৱ থাকিলেও এটো ঠাৰিলেও হৈ আছে এটো থাকিলেও হ'ব ভাওনাত যথাৰ্থতে কি আছে এই দুটা কথাও কিন্তু বিশেষভাৱে মন কৰিবলগীয়া কথা গতিকে আমি তাৰ এই প্ৰশ্নটোৰ উত্তৰ কৰিব যাওতে আমি অংকীয়া ভাওনাৰ বিষয়ে কথাখিনি জানিব লাগিল যে অংকীয়া ভাওনাতনো কেনে ধৰণৰ কথা হয় বা আৰ্হিটোহে শংকৰদেৱে সংস্কৃত নাটকৰ পৰা লৈছিল তাতে কি আমাৰ নতুন মানে আমাৰ তেও কি সংযোগ কৰিছিল সেইখিনি কথা জানিব লাগিব গতিকে তেতিয়াহে আপোনালোকে উত্তৰটো কৰাত সহজ হ'ব তাৰে পিছত এইখিনি যি আছে আপোনালোকে পঢ়ি লব মই এটা পঢ়ি বুজাই দিলো কেনেকৈ ইয়াত কৰা হয় উত্তৰবিলাক তাৰ পিছত আছে এই মিলাব দিছে ট্ৰেজেডি নাট ট্ৰেজেডি কাৰ আছিল তাৰ পিছত বাস্তৱধৰ্মী নাট মহাকাব্যিক নাট এবসাৰ্ড নাট উত্তৰটো কৰাই আছে আপোনালোকে চাই লব তাৰ পিছত ইয়াতেও আছে বনৰ বনুৱা পক্ষী হিও বান্ধে বাহা ঘৰ মন্তৰু পান ছয়ন্দ্ৰী তহস মাহা 12 মাহি ইটো কি আমি মন্তৰু পান ছয়ন্দ্ৰী পাইছিল নে নাই সৰজাপদৰ বিষয়ে আমি পঢ়তে পাইছিলো উজাই আহিলে আইৰে হাতে বনি ইটো পাৰিলে আৰু কেতিয়াবা কি হয় আপোনালোকে প্ৰশ্নটো কৰিলে কি গটে কিটা উত্তৰ নাজানিলেও কি হয় এটা বা দুটা যদি আপোনালোকে জানে যে ইটো আমি কি আইৰ শব্দটোৰ পৰা আমি ইয়াতে উলিয়াব পাৰো যে ইয়াৰে সাত গৰাকী ভনিৰ কথা আছে না নাই আই নাম বিলাকত গতিকে ইটো কি আই নামৰ লগতে জড়িত হ'ব ইটো আপোনালোকে মিলাই চাল হয়নে যে আমি বাকি ধৰি লওক ইয়াৰে আমি বাকি কেইটা নাজানো প্ৰশ্নখন কৰাৰো কিছুমান টিপস আছে হয়নে গতিকে কি ইয়াতে এটো উত্তৰে আমি জানো প্ৰথমতে আমি চাম সি নম্বৰটো উত্তৰ আইভি হ'ব ইয়াতে আমি উত্তৰ কেইটা চাম আমি হা সি নম্বৰটো আইভি হ'ব গতিকে সি নম্বৰটো ক'ত আছে ইয়াতে আছে সো আইভি আছে না নাই মানে 4 নম্বৰটো উত্তৰ হ'ব বাকি কেইটাত আছে নেকি নাই এটোটো নাই তেনেহলে আমি কি পালো যে এটা আমি প্ৰশ্নৰ উত্তৰ জানতে বাকি কেইটা যদি আমি নাজানো কেতিয়াবা হয় বহু কথা মনত ৰাখতে কি হয় কিছুমান কথা আমি পাহৰিও যাওঁ গতিকে ইয়াতে কি এটা মিলাই যোৱাৰ লগে লগে গটে কেইটা মিলি গৈছে তাৰ পিছত কি এ নম্বৰটো 2 নম্বৰত হ'ব এ টো 2 মিলালো আমি বি টো 1 হ'ব মন্তৰো ইটোটো জানো সৰজাপদৰ কথাটো জানো সি টো পালো ডি টো 3 নম্বৰ ওলাই অহা দৈবকীয়ে যমুনালৈ যাও ইটো কি হ'ব বিয়া নাম হ'ব গতিকে কেতিয়াবা এনে ধৰণৰ প্ৰশ্ন দিয়ে গতিকে এনেকুৱা আহিলেতো আমি সহজতে মিলাব পাৰো আৰু কিন্তু আজিকালি কেতিয়াবা দেখা পোৱা যায় যে ইয়াৰে গটে কেইটা জানিলেহে আমি পাৰিম গতিকে প্ৰশ্নখন জুনে খাতে তেওঁৰ লগত কথা হয়নে কিন্তু এনেকুৱা ধৰণৰ আহিলে আপোনালোকৰ মিলাওতে সহজ হ'ব আৰু কেতিয়াবা আমি কি নহোৱা কিটা কাটিও আমি শুদ্ধ উত্তৰটো মিলাব পাৰো যে এইটো নহয় আমি জানোৱে তাৰ লগত যিটো ৰৈ যায় হেতুৱে আমাৰ শুদ্ধ উত্তৰ হ'ব হেনেকৈ আমি পাৰো শুদ্ধ কৰিব মানে নিজা যিখিনি আপোনালোকে কৌশল অৱলম্বন কৰিব পাৰে কাৰণ সকলো ধৰণৰ কথাই এটা পৰীক্ষাত মনত ৰখা সকলোৰে কাৰণে সম্ভৱ নহয় গতিকে এনে ধৰণৰ কিছুমান কথা যদি পৰীক্ষা হলত আপোনালোকে ফলো কৰে এনসাৰ কৰোতে গতিকে আপোনালোকৰ সুবিধা হ'ব তাৰ পিছত আছে ইয়াতো মিলাব দিছে পৰা মাটিৰ ভাস্কৰ্য আমি এটা ক্লাছত পাইছিলো এনে নাতি গোখাই দলটো কি আহোম যুগৰ যেটো নাতি গোখাই দল আছিল হেতু পৰা মাটি ভাস্কৰ্যৰ এটা সুন্দৰ নিদৰ্শন বুলি কৈছিল তাৰ পিছত আছে বাকিখিনি ৰুদ্ৰসিংহৰ মূৰ্তিটো ক'ত বাকিখিনি আপোনালোকে চাই লব ইয়াতে পৰা মাটিৰ ভাস্কৰ্যটো 3 নম্বৰ ইয়াতে চাব এটো 3 হ'ব এটো 3 এইটোটো জানা কথা গতিকে এইটো হে আগৰটোৰ দৰে এটা অপচন জনাৰ পিছতে আমি উত্তৰটো কৰিব পাৰিলো তাৰ পিছত এই উৎসৱ বিলাকৰ কথা পৰাগ কোনে তাৰ পিছত মপিন উৎসৱ কৰম পূজা কৰমটো আমি বহুতেই জানো হয়নে বাকি কিটা ধৰি লক নাজানো কিন্তু কৰম পূজাটো আমি জানোৱে সা জনগোষ্ঠীৰ লোকসকলে কৰম পূজা পালন কৰে গতিকে ইয়াতে ডি টো 2 নম্বৰ হ'ব ডি টো 2 ইয়াতো তেনে ধৰণে দিছে এটা পাৰিলে আপোনালোকে পাৰিব কাৰণ ডি অপচনটো ডি 2 নম্বৰ অপচনটো আৰু নাই গতিকে তেনে ধৰণে কৰাৰ চেষ্টা কৰিব তাৰ পিছত আমি নাটক বিলাকৰ কথা যে আমি
উপন্যাস নাটক তাৰে কিন্তু অকল কি কাহিনীটো জানিলেই নহব চৰিত্ৰবিলাকৰ নামো জানিব লাগিব ইয়াতে কাৰেঙৰ লিগিৰি আমি ডিগ্ৰী পঢ়ি থাকোতে পাইছিলো হেনে তাতে কি আছিল কাঞ্চন বুলি চৰিত্ৰ এটি আছিল ৰূপালিম পাইছিল নে নাই নাটক কেইখন তাৰ পিছত ইটিভেন এইখন পাইছিলো কাৰেঙৰ লিগিৰি আৰু ৰূপালিমৰ লগত কোন জড়িত আছিল ইটিভেন আছিল গতিকে ইয়াতে আমি ধৰি লওক ৰূপালিমটো জানো ৰূপালিমৰ লগত ইটিভেন জড়িত চৰিত্ৰবিলাকৰ B2 কিমান হ'ব 3 নম্বৰ হেনে B3 নম্বৰ চাব ইয়াতে B33 এইটো গতিকে শুদ্ধ উত্তৰটো কি 4 নম্বৰ অপচনটো বাকি কিটা আপোনালোকে তেনে ধৰণে মিলাবৰ চেষ্টা কৰিব তাৰ পিছত আমি কি এই অলংকাৰৰ কথাত অলংকাৰ শাস্ত্ৰৰ বিষয়ে অলপ জানিব লাগে নহয় ভৰতমুনিয়ে কি কৈছিল ভৰতমুনিয়ে নাট্য শাস্ত্ৰৰ লগত জড়িত আছিল কাব্যালংকাৰ কাৰ আছিল মানে কোনে কি লিখিছিল সেই বিষয়ে আছে এই কিখনো আপোনালোকে মিলাই লব ইয়াতে এই শব্দবিলাকৰ কথা যে মই কৈছিলো এটা আমি পৰ্তুগীজ শব্দৰ পৰা অহা পাইছিলো হেনে এতিয়া এই নাস্তা শব্দটো আমি এটা পাইছো নাস্তাটো কি আমি যে কিছুমানে কও নাস্তা কৰিলানে হেনে গতিকে এইটো কি আৰবী পাৰ্চী আৰবীৰ পৰা আহিছে গতিকে এইটো জানিলেই হৈ যায় বাকি কেইটাটো আৰু আমি আছে মিলোৱা গতিকে নাস্তাটো পাৰ্চী আৰবীৰ D2 3 নম্বৰ চোৱা এই বিলাকত এইখন প্ৰশ্নত এটা জানিলে বহু কেইটা প্ৰশ্নৰে সমাধান হৈ গৈছে কিন্তু এইবাৰো যে তেনেকুৱাই দিব সেইটো কথা নাই কিন্তু আপোনালোকে এনেকুৱা ধৰণে কৰিও সমাধান কৰিব পাৰে মিছাকে আৰু সময় নষ্ট কৰি এনেকে চাই থাকিব নালাগে এইটো 1 2 হয় নে নহয় নাজানাটো আৰু চাই থাকিব নালাগে আগতে জানাটোৰ পৰা কৰিব তাৰ পিছত বাকি কেইটা উত্তৰ নিজে নিজে মিলি যাব তাৰ পিছৰ বিলাক চাই লব মই গোটেই বিলাক পঢ়ি থকা নাই আৰু প্ৰকাশৰ কাল বিলাক চাব মানে সময় বিলাক যে আলোচনী বিলাক আছিল নে নাই কবিতা সকলো বিলাক কবিতাৰে মনত ৰখা টান তথাপিও বিশেষ কিছুমান কবিতা আছে নহয় সেইবিলাকৰ মনত ৰাখিব তাৰ পিছত আলোচনী বিলাকৰ মানে আবাহনৰ পৰা আপোনালোকে মিলাই যাব আৰু কোনখন আলোচনী ইয়াতে আছে কি এইটোতো এনে ধৰণৰ প্ৰশ্ন আহিবই যে প্ৰথম বছৰৰ প্ৰথম প্ৰকাশৰ বছৰ অনুসৰি আবাহনখন কিমান আছিল বসুৱাখন কিমান চনত আছিল এনে ধৰণে জানিলেহে আমি জানিম আৰু কিছুমান লিখকৰ নাম আহে জ্যেষ্ঠতাৰ আধাৰত লিখক বিলাকৰ বয়স জন্ম চনটো আমি জানিব লাগিব তেতিয়াহে আমি পাৰিম হয়নে গতিকে এনে ধৰণৰ প্ৰশ্ন আহেয়ে আৰু কিতাপৰ প্ৰকাশৰ চন বিলাক যিকেইখন মানে নেট পৰীক্ষাত লগা বিশেষভাৱে লগা কিতাপ যে সমীক্ষাত্মক ইতিবৃত্ত ৰূপৰেখা তাৰ পিছত আছে ভাষাৰ ভিতৰত যিকেইখন কিতাপ আমাক লাগে আমি ডিগ্ৰী পঢ়োতে যিকেইখন কিতাপ পাইছো সেইকেইখনৰ কিতাপৰ চন বিলাক অলপ চাই যাব তাৰ পিছত এই বাদ কেইটাৰ কথা যে আছিল প্ৰথম আলোচনা কৰা সময় অনুসৰি একাদিক্ৰমে সজোৱা বাস্তৱবাদ কেতিয়া আছিল ধ্ৰুৱবাদ ৰমন্যাসবাদ চেতনা স্ৰোত পদ্ধতি যাদুকৰী বাস্তৱবাদ ইয়াৰে শুদ্ধ উত্তৰটো 4 নম্বৰ এটা 4 নম্বৰটোত কোনটো প্ৰথম আছে চাব যে ধ্ৰুৱবাদটো একেবাৰে আগৰ তাৰ পিছত আছে ৰমন্যাসবাদ তাৰ পিছত বাস্তৱবাদ তাৰ পিছত চেতনা স্ৰোত পদ্ধতি আৰু শেষৰটো যাদুকৰী বাস্তৱবাদ এনে ধৰণৰ বাদ কেইটাৰ বিষয়ে আপোনালোকে চাই যাব যাতে পৰীক্ষাত আহিলে মিলাব সুবিধা হয় এই ইয়াতে মই অলপ আগতে যে কলো জ্যেষ্ঠতাৰ ভিত্তিত সজোৱা কোন ডাঙৰ কোন সৰু ইয়াতে সজাব দিছে এইটো এনে ধৰণৰ প্ৰশ্ন ইয়াতে চোৱা ৰচনা কাল অনুসৰি একাদিক্ৰমে সজোৱা এইখিনি আছে তাৰ পিছত আছে মহিলা লেখকৰ জ্যেষ্ঠতাৰ ভিত্তিত সজোৱা মহিলা লেখক বিলাকৰ নাম আমি জানিব লাগিব হয়নে তেওঁলোকৰ কোন ডাঙৰ কোন সৰু অলপ আইডিয়া কৰি লৈ যাব এইখিনি তাৰ পিছত লিপি কেইখনৰ নাম বিশেষভাৱে কোন শতিকাৰ লিপি যে কালৰ প্ৰাচীনতা অনুসৰি একাদিক্ৰমে সজোৱা এইটোতো প্ৰশ্ন আহিয়ে থাকে যে কানাই বৰশী বোৱা শিলালিপিৰ লগত জড়িত যিখিনি প্ৰশ্ন হ'ব পাৰে সেইটো চাব আৰু এইটো কি আছিল কিমান শতিকাত তাৰ পিছত গস্তল মোৰ তাতে লিখা আছে চতুৰ্দশ তাৰ পিছত উমাচল শিলালিপি পঞ্চম শতিকাত আছিল দুবি তাম্ৰশাসন সপ্তম তাৰ পিছত বৰগংগা শিলালিপি ষষ্ঠ শতিকাত আৰু কানাই বৰশী বোৱাটো ত্ৰয়োদশ শতিকাত আছিল হয়নে গতিকে ইয়াতে কি আছে 3 নম্বৰ উত্তৰটো শুদ্ধ বুলি কৈছে এতিয়া 3 নম্বৰ উত্তৰটোত কোনখন প্ৰথম আছে চাই লব হয়নে ইয়াতে চাব তাৰ পিছৰ প্ৰশ্ন আছে হিয়া নিয়া আমাৰ ধেমালি মাথোন ভগা হিয়া মানুহৰ নিজস্ব গৌৰৱ বিৰহৰ চকুপানী মৰতৰ মন্দাকিনী প্ৰেম তাৰ মন্দাৰ সৌৰভ
ইয়াতে কি কৈছে কবিতা ফাঁকিত মানৱ হৃদয়ৰ মহত্ব আৰু দুখ বেজাৰক আত্মগৌৰৱলৈ ৰূপান্তৰিত কৰিব পৰা শক্তিৰ কথা কোৱা হৈছে তাৰ পিছত কৈছে ওপৰৰ উক্তি দুটাৰ পোহৰত আটাইতকৈ গ্ৰহণযোগ্য উক্তিটো বাছি উলিয়া এই দুটা যে উক্তি দিছে তাৰ ভিতৰত আমি আটাইতকৈ মানে গ্ৰহণযোগ্য উক্তিটো ইয়াতে বাছি উলিয়াব লাগিব এইখিনি আপোনালোকে নিজাকে পঢ়ি অলপ চাই লবচোন যে কোনটো উক্তি শুদ্ধ হয় হেনে তাৰ পিছত তেনে ধৰণৰ আৰু আছে মই গোটেইবিলাক পঢ়ি নাথাকো কাৰণ সময় বহুত লাগি যাব মাথো মই আজি দেখাই গৈছো কেনে ধৰণৰ প্ৰশ্ন আহি থাকে আৰু তাৰ পিছত এই যে কম্প্ৰিহেনশনৰ পৰা এটা পাঁচটা প্ৰশ্ন আহিব এইটোতো এইবাৰ কৰতে সুবিধাই পাব কাৰণ অনলাইন হলে এইটো স্ক্ৰিনত আমাৰ পঢ়োতে বহুত সময় লাগি গৈছিল গতিকে এইবাৰ যেহেতু অফলাইন মোডত হ'ব প্ৰশ্নখন আপোনালোকৰ হাততে থাকিব গতিকে কাট পেন্সিল এডাল লৈ লগত ইয়াৰে উত্তৰবিলাক ধুনিয়াকে বাছি যাব আৰু এইটো কিন্তু একেবাৰে মন দি পঢ়িবলগীয়া কথা কাৰণ কি দেখাত উত্তৰ কিবা এটা যেন লাগে কিন্তু প্ৰকৃততে উত্তৰটো বেলেগহে হয় গতিকে একদম মানে সৰু সৰু কথাটো কোনটোৰ বিষয়ে কি সুধিছে এইখিনি একদম ভালদৰে পঢ়ি চাব লগা কথা যে সৰ্বসাধাৰণৰ বাবে থকা সংস্কৃতিৰ ধাৰণা কেনে ধৰণৰ প্ৰথম প্ৰশ্নটো দিছে প্ৰথমতে এবাৰ এইটো গোটেইখিনি কম্প্ৰিহেনশনটো যি দিছে এইটো পঢ়ি লব আৰু এইটোটো আৰু ঘৰত প্ৰেক্টিস কৰা কথা নাহে অকল কি কেনে ধৰণে কৰিলে সুবিধা হয় সেইখিনি আপোনালোকে যাতে জানে কাৰণ দেখাত উত্তৰ বেলেগ যেন লাগে কিন্তু উত্তৰটো বেলেগ ধৰণৰহে ওলাই গতিকে ইয়াতে প্ৰথমটো প্ৰশ্ন যি আছে আজি এইখিনি পঢ়ি চাবচোন তাৰে মাজৰ পৰা যেটো শুদ্ধ উত্তৰ হয় নিজাকে দিয়াৰ চেষ্টা কৰিব তাৰ পিছত ইয়াতে পাঁচটা প্ৰশ্ন কম্প্ৰিহেনশনৰ পৰা আহে 10 নম্বৰ থাকে গতিকে এইখিনি আছিল আজি 2020 চনৰ নৱেম্বৰ মাহৰ যিখিনি প্ৰশ্ন এইখিনি আপোনালোকৰ মাজলৈ লৈ আহিলো এইখনে যে আহিব বা এনে ধৰণৰে যে আহিব তেনেকুৱা কথা নাই কিন্তু যাতে পৰীক্ষাৰ আগতে প্ৰশ্ন কাকত এখন চাই গলে আমি এটা মনতে ধাৰণা লব পাৰো যে প্ৰশ্নবিলাক এইটো বিষয়ৰ পৰা আহিব পাৰে গতিকে এইখিনি আমি চাবলগীয়া গতিকে এইখিনি বিষয় পৰীক্ষাৰ আগতে অলপমান চাই যাব বাকি আপোনালোকে নিজাকে যিখিনি প্ৰস্তুতি চলাইছে ইমান দিনৰ পৰা সকলোৰে ভালেই হ'ব বাকি আৰু প্ৰথম কাকতখনৰ বিষয় যেহেতু আমি আলোচনা কৰা নাই কিন্তু সেইখন কাকতো আমাৰ বাবে গুৰুত্বপূৰ্ণ এখন কাকত গতিকে পৰীক্ষা হলত কি কৰিব যেহেতু 3 ঘণ্টা সময়ৰ ভিতৰত আমি দুখন পেপাৰে কৰিব লাগিব প্ৰথমতে প্ৰথম কাকতখন চাই যেহেতু প্ৰথম কাকতখনত বেছি ভাগৰে আমাৰ অসমীয়া বিষয়টোৰ লগত জড়িত লোকসকলৰ কি থাকে বেছি দখল নাথাকে তাৰে মাজৰ পৰা যিখিনি সহজ বিষয় আপোনালোকে মই এদিন এটা ভিডিঅত আলোচনা কৰিছিলো কোনবিলাক বিষয় অলপ সহজ হয় সেইকিটা বিষয়ৰ মাজত যদি অলপ কিবা পাৰা ধৰণৰ প্ৰশ্ন আহে সেইখিনি আগতে কৰি লব তাৰ পিছত সেইখন পেপাৰতে গোটেইখিনি সময় যাতে বেছিভাগ সময় যাতে নিদিয়ে হেতুৱে কৈছো কাৰণ অসমীয়া আমাৰ নিজৰ যিখন পেপাৰ সেইখনত বহুখিনি কথা জনাৰ ভিতৰতে আহিব আগতে সেইখন চালে মাইন্ডটো অলপ বেলেগ হৈ যাব গতিকে নিজৰ পেপাৰখনত শুদ্ধ প্ৰশ্ন উত্তৰ এটা আপোনালোকে ফুল কৰি অহাৰ চান্স এটা থাকে গতিকে আগতে যিখিনি পাৰে সেইখিনি কৰি লব তাৰ পিছত যেহেতু এই পৰীক্ষাটোত নেগেটিভ মাৰ্ক নাথাকে গতিকে কিছুমান বস্তু আমি নিজৰ আইডিয়াটো দি আহাৰ সাহস এটা কৰিব পাৰো সেইখিনি কৰি আহিব আৰু প্ৰশ্ন যাতে কোনেও এৰি নাহে গোটেইখিনি দুখন পেপাৰ মিলি যিখিনি প্ৰশ্ন থাকে সেইখিনি কৰিব সকলোৰে নিশ্চয় ভালেই হ'ব তেনেহলে পৰীক্ষালৈ শুভেচ্ছা জনাইছো আজিৰ ভিডিওটো ইয়াতে সামৰিছো সকলোৰে ভাল হওক তাকে কামনা কৰিছো ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ